আপুনি চাই আছে DY365 ডিজিটেল কাৰ বিৰুদ্ধে আসুৱে হাতত লৈছে পালমৰা আন্দোলনৰ কাৰ্যসূচী কাৰ বিৰোধীত নাম ৰাখিবলৈহে এয়া নাটক কৰিছে আসুৱে এবাৰ কাক লৈ আসুৰ বিৰুদ্ধে হৰব হৈ পৰিল বিধায়ক অখিল গগৈ আৰু এই বিস্ফোৰক মন্তব্য কৰিছে সঁচাকৈ কা বন্ধ কৰিব লাগে তেন্তে সৰ্বাত্মক প্ৰতিবাদ কৰিবই লাগিব এনেদৰে এটা মন্তব্য কৰিছে মুহূৰ্তৰ হে গুৰুত্বপূৰ্ণ খবৰ জনাই আছো কাৰ বিৰুদ্ধে আসুৱে হাতত লৈছে পালমৰা আন্দোলনৰ কাৰ্যসূচী কা বিৰোধীত নাম ৰাখিবলৈহে এয়া নাটক কৰিছে আসুৱে এবাৰ কাক লৈ আসুৰ বিৰুদ্ধে হৰব হৈ পৰিল বিধায়ক অখিল গগৈ সঁচাকৈ কা বন্ধ কৰিব লাগে তেন্তে সৰ্বাত্মক প্ৰতিবাদ কৰিবই লাগিব এনেদৰে এতিয়া মন্তব্য কৰিছে অখিল গগৈয়ে কিন্তু তেনে নকৰি আসুৱে কৰবাত জোৰ সমদলৰ কথা কৈছে প্ৰধানমন্ত্ৰী মোদী অহাৰ দিনা কিবা এঘণ্টা অনশনৰ কথা কৈছে এনেদৰে জাতিক বিশ্বাসঘাতকতা কৰাটো কেতিয়াও ভাল কথা হোৱা নাই বুলি মন্তব্য কৰিছে বিধায়ক অখিল গগৈ চৰকাৰৰ কথা মতে কা বিৰোধী আন্দোলনৰ কাৰ্যসূচী হাতত লৈছে আসুৱে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে মন্তব্য কৰিছে বিস্ফোৰক অভিযোগ উত্থাপিত কৰিছে য'তে স্পষ্টকৈ কৈছে যে কাৰ বিৰুদ্ধে আসুৱে হাতত লৈছে পালমৰা আন্দোলনৰ কাৰ্যসূচী কা বিৰোধীত নাম ৰাখিবলৈহে এয়া নাটক কৰিছে আসুৱে এবাৰ কাক লৈ আসুৰ বিৰুদ্ধে হৰব হৈ পৰিছে বিধায়ক অখিল গগৈ আৰু সঁচাকৈ যদি কা বন্ধ কৰিব লাগে তেন্তে সৰ্বাত্মক প্ৰতিবাদ কৰিবই লাগিব বুলি বিধায়কগৰাকীয়ে এতিয়া মন্তব্য কৰিছে কিন্তু তেনে নকৰি আসুৱে কৰবাত জোৰ সমদলৰ কথাহে কৈছে বুলি তেওঁ অভিযোগ উত্থাপিত কৰিছে তাৰ লগতে কৈছে যে প্ৰধানমন্ত্ৰী অহাৰ দিনা এঘণ্টা অনশনৰ কথা কৈছে আসুৱে এনেদৰে জাতিটোক বিশ্বাসঘাতকতা কৰাটো ভাল হোৱা নাই বুলি মন্তব্য কৰিলে বিধায়ক অখিল গগৈ আৰু তাৰ লগতে কৈছে যে চৰকাৰৰ কথা মতে কা বিৰোধী আন্দোলনৰ কাৰ্যসূচী হাতত লৈছে আসুৱে আসুৰ বিৰুদ্ধে অভিযোগ উত্থাপিত কৰিছে বিধায়ক অখিল গগৈ শিৱসাগৰৰ বিধায়কগৰাকীয়ে এনেদৰে মন্তব্য কৰিছে কাৰ বিৰুদ্ধে আসুৱে হাতত লৈছে পালমৰা আন্দোলনৰ কাৰ্যসূচী আৰু এয়া আসুৱে কেৱল নাটকহে কৰিছে কা বিৰোধীত আসুৰ যাতে নাম থাকিব পাৰে সেইবাবেহে আসুৱে এনেদৰে নাটক কৰিছে বুলি এতিয়া মন্তব্য কৰিছে বিধায়কগৰাকীয়ে কাৰণ কাক লৈ আসুৰ বিৰুদ্ধে বৰ্তমান সময়ত হৰব হৈ পৰিছে বিধায়ক অখিল গগৈ সঁচাকৈ যদি কা বন্ধ কৰিব লাগে তেন্তে সৰ্বাত্মক প্ৰতিবাদ কৰিবই লাগিব আৰু তেওঁ লগতে কৈছে যে আসুৱে এনে নকৰি ক'ৰবাত জোৰ সমদলৰ কথা কৈছে নতুবা প্ৰধানমন্ত্ৰী অহাৰ দিনা কিবা এঘণ্টা অনশনৰ কথা কৈছে গতিকে জাতিটোক এনেদৰে বিশ্বাসঘাতকতা নকৰিবলৈ কৈছে মন্তব্য প্ৰদান কৰিছে চৰকাৰৰ কথা মতে কা বিৰোধী আন্দোলনৰ কাৰ্যসূচী হাতত লৈছে এনেদৰে মন্তব্য কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে আমাৰ ওচৰত এই মন্তব্য আছে মন্তব্য এবাৰ শুনাব বিচাৰিছো কা বলবৎকৰণৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাৰ যি ঘোষিত আন্দোলনৰ কাৰ্যসূচী কালি ঘোষণা কৰা যি আন্দোলনৰ কাৰ্যসূচী এই কাৰ্যসূচীটো সদৌ অসম ছাত্ৰ সন্থাই পাল মাৰি নিজৰ নামটো কা বিৰোধীত ৰাখিবৰ কাৰণেহে কৰা এটা নাটকৰ বাহিৰে আন একো নহয় যদি সঁচাকৈ কা বন্ধ কৰিব লাগে বলবৎকৰণ বন্ধ কৰিব লাগে সুপ্ৰিম কোৰ্টত আমি সকলোৱে গোচৰ দি থৈছোঁ কিন্তু সুপ্ৰিম কোৰ্টত কেছ চলি থাকোঁতে আকৌ অসাংবিধানিকভাৱে বিজেপি চৰকাৰখনে বলবৎ কৰিব খুজিছে গতিকে তাৰ বিৰুদ্ধে সৰ্বাত্মক প্ৰতিবাদ হ'ব লাগিব কিন্তু সদৌ অসম ছাত্ৰ সন্থাই ক'ৰবাত জোৰ প্ৰশাসনৰ কথা কৈছে প্ৰধানমন্ত্ৰী অহাৰ দিনা কিবা এক ঘণ্টা কিবা অনশনৰ কথা কৈছে 1 ঘণ্টা 2 ঘণ্টা কিবা এটা অনশনৰ কথা কৈছে এনেকুৱা ধৰণৰ পালমৰা বুদ্ধিৰে জাতিক বিশ্বাসঘাতকতা কৰাটো কেতিয়াও ভাল কথা হোৱা নাই মই ভাবোঁ যে এনেকুৱা এটা ভয়ংকৰ বিপদৰ সময়ত সদৌ অসম ছাত্ৰ সন্থাই প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ সংগঠনৰ লগত আৰু অন্যান্য জাতীয় সংগঠনবিলাকৰ লগত আলোচনা কৰি সঠিক সিদ্ধান্ত গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰক এই কাৰ্যসূচীৰ পৰা বাৰণ কৰিব পৰা ধৰণৰ কাৰ্যসূচী ল'ব লাগে কা বলবৎকৰণৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাৰ যি ঘোষিত আন্দোলনৰ কাৰ্যসূচী কালি ঘোষণা কৰা যি আন্দোলনৰ কাৰ্যসূচী এই কাৰ্যসূচীটো সদৌ অসম ছাত্ৰ সন্থাই পাল মাৰি নিজৰ নামটো কা বিৰোধীত ৰাখিবৰ কাৰণেহে কৰা এটা নাটকৰ বাহিৰে আন একো নহয় যদি সঁচাকৈ কা বন্ধ কৰিব লাগে বলবৎকৰণ বন্ধ কৰিব লাগে সুপ্ৰিম কোৰ্টত আমি সকলোৱে গোচৰ দি থৈছোঁ কিন্তু সুপ্ৰিম কোৰ্টত কেছ চলি থাকোঁতে আকৌ অসাংবিধানিকভাৱে বিজেপি চৰকাৰখনে বলবৎ কৰিব খুজিছে গতিকে তাৰ বিৰুদ্ধে সৰ্বাত্মক প্ৰতিবাদ হ'ব লাগিব
কিন্তু সদৌ অসম ছাত্ৰ সন্থাই ক'ৰবাত জোৰ প্ৰচেছনৰ কথা কৈছে, প্ৰধানমন্ত্ৰী অহাৰ দিনা কিবা 1 ঘণ্টা কিবা অনশনৰ কথা কৈছে, 1 ঘণ্টা 2 ঘণ্টা কিবা এটা অনশনৰ কথা কৈছে। এনেকুৱা ধৰণৰ পালমৰা বুদ্ধিৰে জাতিক বিশ্বাসঘাতকতা কৰাটো কেতিয়াও ভাল কথা হোৱা নাই। মই ভাবোঁ যে এনেকুৱা এটা ভয়ংকৰ বিপদৰ সময়ত সদৌ অসম ছাত্ৰ সন্থাই প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ সংগঠনৰ লগত আৰু অন্যান্য জাতীয় সংগঠনবিলাকৰ লগত আলোচনা কৰি সঠিক সিদ্ধান্ত গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰক এই কাৰ্যসূচীৰ পৰা বাৰণ কৰিব পৰা ধৰণৰ কাৰ্যসূচী ল'ব লাগে। এয়া আছিলে মন্তব্য। বিধায়কগৰাকীয়ে এনেদৰে এতিয়া মন্তব্য কৰিছে। তাৰ লগতে কৈছে কা বিৰুদ্ধে আছুৱে হাতত লৈছে পালমৰা আন্দোলনৰ কাৰ্যসূচী। এনেদৰে মন্তব্য কৰিছে। কা বিৰোধীত নাম ৰাখিবলৈহে নাটক কৰি আছে আছুৱে। এবাৰ কাক লৈ এনেদৰে আছুৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিধায়ক অখিল গগৈ। সঁচাকৈ কা বন্ধ কৰিব লাগে তেন্তে সৰ্বাত্মক প্ৰতিবাদ হ'বই লাগিব, কিন্তু তেনে নকৰি আছুৱে ক'ৰবাত জোৰ সমদলৰ কথা কৈছে, প্ৰধানমন্ত্ৰী অহাৰ দিনা কিবা 1 ঘণ্টা অনশনৰ কথা কৈছে। এনেদৰে জাতিটোক বিশ্বাসঘাতকতা কৰিব নালাগে বুলি মন্তব্য কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। চৰকাৰৰ কথা মতেই আচলতে কা বিৰোধী আন্দোলনৰ যি কাৰ্যসূচী, সেই কাৰ্যসূচী হাতত লৈছে আছুৱে। এই মন্তব্য বিধায়কগৰাকীৰ।